নমস্কাৰ, কেকেছ ব্লগ সাপটগ্ৰাম। এইটো ভিডিঅ'ত আলোচনা কৰিম প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে প্ৰথম গট পৰীক্ষাত থাকিবলগীয়া সিলেবাস সম্পৰ্কে। প্ৰথমে মই গৈছোঁ প্ৰথম শ্ৰেণীলৈকে। প্ৰথম শ্ৰেণীৰ অসমীয়াত লাগিব অফলা অৰ্থাৎ স্বৰবৰ্ণ লিখোৱা, কফলা ব্যঞ্জন বৰ্ণ লিখোৱা, স্বৰবৰ্ণৰ শব্দবোৰ মুখস্থ লিখা, খালী ঠাই পূৰ কৰোৱা, সজাই লিখা, ব্যঞ্জন বৰ্ণ কৰ পৰা ইলৈকে শব্দবিলাক খালী ঠাই পূৰ কৰা, সজাই লিখা, লগতে শব্দ শিকোৱা অহা দুই বৰ্ণৰ, তিনি বৰ্ণৰ আৰু ব্যঞ্জন বৰ্ণ তৰ পৰা নলৈকে শব্দবোৰ খালী ঠাই পূৰ কৰা, সজাই লিখা। গণিতৰ ভিতৰত লাগিব অধ্যায় 1, 2 আৰু 3। ইংৰাজীৰ ভিতৰত লাগিব লেচন 14 A to Z লিখাৰ অভ্যাস কেপিটেল লেটাৰ আৰু লেচন 15 স্মল লেটাৰ, লগতে লেচন 19 এৰ পৰা F লৈকে শব্দ অৰ্থ খালী ঠাই সজাই লিখা এইবিলাক লাগিব। আৰু অৰেলৰ ভিতৰত লাগিব লেচন 1 ABCD চং, লেচন 2 চৰাইৰ নাম ইংৰাজীত, লেচন 6 ফলৰ নাম ইংৰাজীত। ছবি অঁকাৰ ভিতৰত লাগিব মুকুল শ্ৰেণীৰ পুনৰ অভ্যাস, আম, আপেল, অমিতা, স্কেল, ফলি, বল, উলম্ব, অনুভূমি, ঘেলনীয়া আৰু বক্ৰৰেখাৰ পৰিচয় আৰু অংকন, পতাকা, চিলা অংকন আৰু হস্তকলাৰ ভিতৰত উৰাজাহাজ, চকৰি, কাগজৰ ছাতি, টুপি এইবিলাক তৈয়াৰ কৰা। পৰিৱেশৰ ভিতৰত লাগিব পাঠ নং 1, 3 আৰু 4। নীতি শিক্ষাৰ ভিতৰত লাগিব খনৰ কণীৰ পৰা ৰাজহাঁহ, শহাপহু আৰু কাছ, মূৰ্খ ছাগলী, লগতে ভজন মন্ত্ৰ, অমৃত বচন এটা। প্ৰথম শ্ৰেণীৰ পিছত আহিছোঁ পঞ্চম শ্ৰেণীলৈ। শ্ৰেণীবিলাক ওলট পালটকৈ মই দিম, ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চালে নিজৰ শ্ৰেণীটো পাই যাব। পঞ্চম শ্ৰেণীৰ অসমীয়াৰ ভিতৰত লাগিব পাঠ নং 1, 2, 4, 6 আৰু 7, লগতে ব্যাকৰণ, পদ, বাক্য, শব্দ, বিপৰীত শব্দ এইবিলাক থাকিব। ৰচনা গৰু, হাতী, শংকৰদেৱ। এয়া মই স্ক্ৰীণত চিলেবাছখন দেখুৱাইছোঁ। ইংৰাজী প্ৰথম গট পৰীক্ষাত লাগিব লেচন 1, 2, 3, 4, 5। গণিত লাগিব অধ্যায় 1, 2, 3, 4, 11 আৰু বৈদিক গণিত বিভাজ্যতা। বিজ্ঞান লাগিব অধ্যায় 1, 2, 3, 5, সাধাৰণ জ্ঞান, অসমৰ উদ্যোগ প্ৰধান ঠাইৰ বিষয়ে, শিক্ষানুষ্ঠানসমূহৰ বিষয়ে, শিশু শিক্ষা সমিতি অসমৰ বিষয়ে আৰু ভাৰতৰ বিভিন্ন জাতীয় পুৰস্কাৰসমূহৰ বিষয়ে। সমাজৰ ক্ষেত্ৰত লাগিব 1, 2, 3, 8, 9 আৰু 13 নং পাঠ। সংস্কৃতৰ ক্ষেত্ৰত মংগলাচৰণম লাগিব, তাৰ বাহিৰে প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম এইকেইটা পাঠ লাগিব। লগতে ধাতুৰূপ লাগিব পথ আৰু ক্ৰী আৰু শব্দৰূপ লাগিব ৰাম। হিন্দীৰ ক্ষেত্ৰত লাগিব বন্দনা, গিনতি, 1 से 60 तक অৰ্থাৎ 1 পৰা 60 লৈকে। তাৰ বাহিৰে পাঠৰ ভিতৰত লাগিব अपना भरोसा কাহানী, মেহনত से ही धन, সম্ৰাট অশোক আৰু ব্যাকৰণৰ ভিতৰত লাগিব বিপৰীত চাপ, লিংক। তাৰ বাহিৰে ইনছে শিখো কবিতা এটা আছে, সেইটোও লাগিব। পঞ্চম শ্ৰেণীৰ পিছত এইবাৰ আহিছোঁ দ্বিতীয় শ্ৰেণীলৈকে, ক্লাছ 2। দ্বিতীয় শ্ৰেণীৰ অসমীয়া লাগিব মৌমাখি আৰু ভমৰা কবিতা। তাৰ বাহিৰে যিকেইটা পাঠ লাগিব এইকেইটা মই স্ক্ৰীণত আপোনালোকক দেখুৱাইছোঁ। ফুলনি কবিতাটোও লাগিব, পুনৰ আলোচনা 1 লাগিব, ইয়কাৰ যোগ লাগিব, ৰকাৰ যোগ, ৰেপ যোগ, ক যোগ, উঙ যোগ। ইংৰাজীৰ ভিতৰত এৰ পৰা কেলৈকে লাগিব আৰু অৰেলৰ ভিতৰত লেচন 15, 25 আৰু 26 লাগিব। সংস্কৃতৰ ক্ষেত্ৰত লাগিব প্ৰথম 4টা পাঠ, লগতে বন্দনা আৰু নিজৰ নাম, মা দেউতাৰ নাম এইবিলাক মৌখিক হিচাপে লাগিব। হিন্দীৰ ক্ষেত্ৰত লাগিব স্বৰবৰ্ণ, চিত্ৰ পহচানো, গিনতি, বৰ্ণ পহচানো ওৰ পৰা, ব্যঞ্জন বৰ্ণ কৰ পৰা মলৈকে লাগিব। আৰু মৌখিক হিচাপে লাগিব আপোনাৰ নাম, জগহ কা নাম, নিকেতন কে নাম, মাতা পিতা কা নাম। গণিত লাগিব অধ্যায় 1, 2, 3 আৰু 4। নীতি শিক্ষা প্ৰথম গট পৰীক্ষাত কি লাগিব এয়া মই স্ক্ৰীণত দেখুৱাইছোঁ। ভক্ত প্ৰহ্লাদ, প্ৰকৃতি আমাৰ মা, আদৰ সম্ভাষণ, প্ৰাতস্মৰণমৰ প্ৰথম শ্লোক, ভজন মন্ত্ৰৰ শেষৰ শ্লোক, নিকেতনলৈ অহা যোৱা কৰাৰ নিয়ম, স্থানীয় গোট বজাৰৰ কাম এইবিলাক লাগিব। আৰু আহিছোঁ চতুৰ্থ শ্ৰেণীলৈ, ক্লাছ 4 অসমীয়া। অসম সংগীত কবিতা, হাজত এদিন, আনন্দৰাম বৰুৱা, লঘন কবিতা, সতী জয়মতী, গুণীপুত্ৰ কবিতা, সাহসিকতা, লগতে ব্যাকৰণ ৰচনা। ইংলিছৰ ক্ষেত্ৰত লাগিব লেচন নম্বৰ 1, 2, 3, 4, প্ৰথম 4টা লেচন লাগিব। হিন্দীৰ ক্ষেত্ৰত লাগিব বালকো কি প্ৰাৰ্থনা, কৌৱে কি চতুৰাই, দীপাৱলী, মেৰা ভাৰত কবিতা, ৰাষ্ট্ৰীয় পাৰ্ট,
আৰু গিনতি 1 से 50 तक 1 পৰা 50 লৈকে সংস্কৃত লাগিব মংগলাচৰণম আৰু লগতে প্ৰথম 5টা পাঠ গণিতৰ ক্ষেত্ৰত লাগিব অধ্যায় 1 2 3 4 5 আৰু মৌখিক অনুশীলনী 1 পৰা 15 লৈকে সমাজৰ ক্ষেত্ৰত লাগিব পাঠ 1 2 3 4 5 6 7 আৰু পৰিৱেশৰ 2 আৰু 3 নং পাঠ বিজ্ঞান 2 3 4 5 আৰু 6 নং পাঠ সাধাৰণ জ্ঞান মই স্ক্ৰীনত দেখুৱাইছো তৃতীয় শ্ৰেণীলৈ ক্লাছ 3 অসমীয়া আমাৰ গাঁও কবিতা তাৰ পিছত পাঠ নং 2 3 4 5 6 7 8 অৰ্থাৎ অসমীয়া লাগিব 1 নং পাঠৰ পৰা 8 নং পাঠলৈকে লাগিব সংস্কৃত লাগিব বন্দনম আৰু 1 পৰা 5ম পাঠলৈকে লাগিব ইংৰাজীৰ ক্ষেত্ৰত লাগিব প্ৰথম 5টা পাঠ হিন্দীৰ ক্ষেত্ৰত লাগিব বিনা মাত্ৰা वाले শব্দ 12 খৰি আ কি মাত্ৰা ই কি মাত্ৰা ই কি মাত্ৰা উ কি মাত্ৰা এটা মই স্ক্ৰীনত দেখুৱাই দিছো গণিতৰ ক্ষেত্ৰত লাগিব অধ্যায় 1 2 3 আৰু 5 আৰু মৌখিক লাগিব 1 পৰা 15 লৈকে বিজ্ঞান লাগিব 1 2 3 4 5 6 আৰু সাধাৰণ জ্ঞান এয়া মই স্ক্ৰীনত দেখুৱাইছো সমাজ লাগিব পাঠ নং 1 2 3 4 5 6 আৰু পৰিৱেশ 1 আৰু 3 আহিছো ষষ্ঠ শ্ৰেণীলৈ ক্লাছ 6 ষষ্ঠ শ্ৰেণীৰ অসমীয়া 1 2 3 4 6 আৰু 7 নং পাঠ লগতে ব্যাকৰণ ৰচনা অভিভাৱকলৈ চিঠি ব্যাকৰণৰ ক্ষেত্ৰত ধ্বনি আখৰ বিশেষ্যৰ পৰা বিশেষণলৈ এইবিলাক থাকে লগতে ভাষা আৰু ব্যাকৰণ বাক্য ৰচনা কৰা ইংৰাজী লাগিব লেসন 1 2 3 4 আৰু 7 লগতে গ্ৰামাৰ আৰ্টিকেল ডিটাৰমিনাৰ্স প্ৰিপজিশন টেন্স সিঙ্গেল ওয়ার্ড নেগেটিভ সেন্টেন্স টেক্সচুৱেল গ্ৰামাৰ আৰু এছে ৰাইটিং আৰু লেসন ৰিডিং ডিক্টেশন এইবিলাক হয়তো থাকিব পাৰে গণিতৰ ভিতৰত লাগিব অধ্যায় 1 2 3 4 বিজ্ঞান লাগিব প্ৰথম চতুৰ্থ অষ্টম পঞ্চম আৰু নৱম অধ্যায় অধ্যায় নং 1 4 5 8 আৰু 9 সমাজৰ ক্ষেত্ৰত লাগিব পাঠ নং 1 9 2 10 18 3 আৰু 11 ক 19 আকৌ এবাৰ কৈছো আপোনালোকে মিলাই ল'ব পাঠ নং 1 9 2 10 18 3 11 ক আৰু 19 সংস্কৃতৰ ক্ষেত্ৰত লাগিব মংগলাচৰণম লগতে প্ৰথম 6টা পাঠ আৰু শব্দৰূপ দেৱ গজ বালক আৰু ধাতুৰূপ বত হিন্দীৰ ক্ষেত্ৰত লাগিব हम होंगे कामयाब शर्माला निबंध गिनती 1 से 50 तक धैर्य का पाठ धरती माता का पत्र विपरीत शब्द लिंक निबंध ষষ্ঠ শ্ৰেণীৰ পিছত এবাৰ আহিছো অষ্টম শ্ৰেণীলৈ ক্লাছ 8 আৰু ইয়াৰ পিছত সপ্তম শ্ৰেণীৰ দিয়া হ'ব অষ্টম শ্ৰেণীৰ অসমীয়া বৰলোকৰ চৰিত্ৰ অধ্যয়ন বৰগীত বিহুচলা মাতৃপূজাত মোমাই বলি আমাৰ ভাৰতীয় জনসাহিত্য লগতে ব্যাকৰণ পাঠভিত্তিক বাক্যৰ গঠন বাক্যৰ শ্ৰেণী বিভাজন বাক্যৰ পৰিৱৰ্তন জতুৱা ঠাঁচ ৰচনা আৰু ইংৰাজীৰ ক্ষেত্ৰত লেসন 1 2 3 4 5 লগতে গ্ৰামাৰ ডিটাৰমিনাৰ্স টেন্স প্ৰিপজিশন নেৰেশন ভয়েস কোৱেশ্চন প্যাটাৰ্ন আস্ক কোৱেশ্চন টেক কোৱেশ্চনছ তাৰ পিছত ইন্টাৰোগেটিভ প্যাৰাগ্ৰাফ ৰাইটিং গণিতৰ ক্ষেত্ৰত অধ্যায় 1 2 3 6 আৰু 7 বিজ্ঞানৰ ক্ষেত্ৰত অধ্যায় 1 3 4 11 আৰু 2 অৰ্থাৎ 1 2 3 4 আৰু 11 সমাজৰ ক্ষেত্ৰত লাগিব পাঠ নং 1 9 10 21 2 11 18 আৰু 17 সংস্কৃতৰ মংগলাচৰণম আৰু প্ৰথম 5টা পাঠ শব্দৰূপ ৰাম বালিকা ধাতুৰূপ পা হিন্দীৰ ক্ষেত্ৰত भारत हमको जान से प्यारा है कश्मीरी शेफ मैडम मेरी क्यूरी जलाशय के किनारे कुहरी थी उससे न कहना लगते व्याकरण निबंध पदभित्तिक व्याकरण থাকিব লগতে বাক্য পদ के प्रकार संज्ञा के भेद लिंग वचन मुहावरे कारक এইবিলাক থাকিব আৰু নীতি শিক্ষাৰ ভিতৰত থাকিব বিদ্যা পুথি অধ্যয়ন বৰলোকৰ চৰিত্ৰ অধ্যয়ন বস্তু বিজ্ঞান অধ্যয়ন দেশ ভ্ৰমণ একাত্মতা স্তোত্ৰমৰ 26 পৰা 30 লৈকে আৰু শান্তি মন্ত্ৰ
এইবাৰ লৈছোঁ সপ্তম শ্ৰেণী ক্লাছ 7 অসমীয়া 1 2 3 4 5 7 9 এইকেইটা পাঠ লাগিব ইংৰাজীৰ ক্ষেত্ৰত পাৰ্ট 1 লাগিব 1 2 3 4 5 পাৰ্ট 2 1 2 আৰু পাৰ্ট 3 1 2 লগতে গ্ৰামাৰ এডজেক্টিভ এডভাৰ্ব এণ্টনিমছ জেণ্ডাৰ টেন্স কাৰেক্ট টেন্স এছে ৰাইটিং গণিত অধ্যায় 1 2 4 5 বিজ্ঞান প্ৰথম তৃতীয় চতুৰ্থ আৰু দ্বিতীয় অধ্যায় আৰু পঞ্চম অধ্যায় অৰ্থাৎ 1 2 3 4 5 এইকেইটা অধ্যায় লাগিব সমাজৰ ক্ষেত্ৰত লাগিব 1 15 11 2 3 4 5 16 সংস্কৃত লাগিব মংগলাচৰণম আৰু প্ৰথম 6টা অধ্যায় শব্দৰূপ নৰ আৰু পুস্তক ধাতুৰূপ ভূ হিন্দীৰ ক্ষেত্ৰত লাগিব নন্হা মুনহা ৰাহিহু চাৰ মিত্ৰ এক তেজস্বী और दयावान बालक मेरी राजस्थान यात्रा जीना जिलाना मत भूलना चाय असम की एक पहचान लगते व्याकरण रचना व्याकৰণৰ ক্ষেত্ৰত লিংক বচন বিপৰীত শব্দ পৰ্যায়বাচী শব্দ এইবিলাক থাকিব প্ৰত্যয় পদ উপসৰ্গ আৰু নীতি শিক্ষাৰ ভিতৰত মাতৃভাষাৰ প্ৰতি অগশ্ৰদ্ধা দৰ্পচূৰ্ণ ৰাষ্ট্ৰদ্বীপ ৰাজকোঁৱৰ ধ্ৰুৱ ঐক্যতাই সফলতা আনে মাতৃভাষাৰ প্ৰতি অগাধ শ্ৰদ্ধাৰ পৰা ৰাজকোঁৱৰ ধ্ৰুৱলৈ লগতে দীপস্তুতি সৰস্বতী বন্দনা প্ৰথম শ্লোক গীতা শ্লোক এটা গায়ত্ৰী মন্ত্ৰ ভুলবশতঃ ক্লাছ 3 4 5 আৰু 6ৰ নীতি শিক্ষা বিষয়ে বাদ পৰি গৈছিল এইকেইটা বিষয় মই দি আছোঁ তৃতীয় শ্ৰেণীৰ নীতি শিক্ষা প্ৰথমৰ পৰা 3 লৈ একাত্মতা স্তোত্ৰমৰ 1ৰ পৰা 3 লৈ সুভাষিত এটা অমৃত বচন এটা তাৰপিছত 4ৰ পৰা 5 লৈ প্ৰাতঃস্মৰণম 1ৰ পৰা 3 লৈ সুভাষিত এটা আকৌ এবাৰ কৈছোঁ প্ৰথম গত পৰীক্ষাৰ বাবে কৃষ্ণ সখা সুদামা মহাত্মা গান্ধী ৰামৰ বনবাস লগতে একাত্মতা স্তোত্ৰম এটা সুভাষিত এটা আৰু অমৃত বচন এটা চতুৰ্থ শ্ৰেণীৰ নীতি শিক্ষা লাগিব ৰাজকুমাৰ ৰাম তাৰকাবধ ৰামৰ বীৰত্ব আৰু বিবাহ একাত্মতা স্তোত্ৰমৰ নদী বা পৰ্বতৰ শ্লোক এটা সুভাষিত ক্লাছ 6 অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰ নীতি শিক্ষা কি লাগিব মই দেখুৱাই দিছোঁ আচৰণত জীৱনৰ মূল্য মানৱ প্ৰেম শ্ৰী গণেশ দেশপ্ৰাণ শতমন্যু যোগ্য মাতৃৰ যোগ্য সন্তান আদৰ্শ শিশুৰ গুণ প্ৰাতঃস্মৰণম প্ৰথম শ্লোক একাত্মতা স্তোত্ৰম নদী পৰ্বতৰ শ্লোক আৰু সুভাষিত এটা আহিছোঁ পঞ্চম শ্ৰেণীৰ নীতি শিক্ষা ক্লাছ 5 নীতি শিক্ষা প্ৰথম গত পৰীক্ষাত লাগিব পাঠ নং 1 2 3 4 লগতে সুভাষিত এটা গীতাৰ শ্লোক এটা অমৃত বচন এটা তো ভিডিঅ'টো এইখিনিয়ে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ